মই পৰিস্মিতা ফুকনে এনি ভাৰত 24 তৰফৰ পৰা সকলো অসমবাসীলৈ জনাইছোঁ ৰঙালী বিহুৰ বহুত শুভেচ্ছা। আজি গৰু বিহুৰ উপলক্ষে আমি আজি উপস্থিত আছোঁ চৰাইদেউ জিলাৰ দিচাং নদীৰ চফৰাই ঘাটত। আৰু আজি ইয়াতে মোৰ কেমেৰা পাৰ্চনে দেখাব যে ইয়াত গৰু বিহুৰ দিনাখনি এটা পৰম্পৰাৰ যেনে ৰক্ষা কৰি সকলো ৰাইজ ওলাই আহিছে, কেনেদৰে গৰুক গা ধুৱাইছে, মাহ হালধিৰে তেওঁলোক গৰুক নোৱাই আজি ধুৱাই নতুন পঘাৰে গধূলিলে নতুন পঘাৰে তেওঁলোকক নতুন পঘা পিন্ধাব আৰু লগতে জাক দিব। গধূলিলে জাক দিয়া হয় আৰু গৰু বিহু 7 বিহুৰ লগত গৰু বিহুৰ পৰম্পৰা আছে। কাৰণ গৰু বিহুটো আমাৰ যি খেতি কৃষি কৰ্মৰ লগত জড়িত, সেইবাবে গৰু আমাৰ যিহেতু অসমবাসী কৃষিৰ লগত জড়িত, সেইকাৰণে প্ৰথম দিনাই চ'ত মাহৰ সংক্ৰান্তিৰ দিনা আচলতে গৰু বিহু উদযাপন কৰা হয়। আমি ইয়াতে উপস্থিত আছে এজন স্থানীয় ৰাইজ, তেওঁৰ লগত কথা পাতিম। হয়, আমাৰ চৰাইদেউ জিলা আমাৰ মোহন গাঁও পুৰণা ঘাট বুলি কয় আমাৰ এটুকুৰাত দিচাং নৈত আমি আজি গা ধুৱাবলৈ লৈছোঁ। এই পৰম্পৰা আমাৰ প্ৰায় 50 বছৰৰ পৰা চলি আছে। সকলো আমাৰ ৰাইজে প্ৰায় 20 ঘৰমান আমি লগ লাগি ধুৱাওঁ আৰু এইদৰে আমাৰ সকলো কাম কাজ চলি থাকে ৰাজহুৱা হিচাপে। আচলতে গৰু বিহুৰ পৰম্পৰা আজি আৰু গৰুৰ লগত কি আছে আজি দিনটোত? গৰু বিহুৰ দিনতে আমি গা ধুৱাই মাহ হালধি ঘঁহিম, তাৰপিছত লাও খা বেঙেনা খা এই চাট মাৰিম। তাৰপিছত গধূলিলৈ আমি গৰুক জাক দিম, ধোঁৱা দিম, পিঠা খুৱাম আৰু নতুন তৰা পঘাৰে আমি গৰুক বান্ধিম। সেইধৰণে আমাৰ পৰম্পৰা আমাৰ চলি আছে। আচলতে জাকটো কিহৰ কাৰণে দিয়া হয়? জাকটো দিয়া হয় মহ মাখি এনেকৈ চেৰেপা কিছুমান নাহিবৰ কাৰণে, সেইকাৰণে আমাৰ জাকটো দিয়া হয়। আৰু আপোনালোকে এতিয়া যে যিখন চাক আনিছে, চাকত কি বস্তু? চাকত লাও বেঙেনা কেৰেলা চেকেৰা সকলো দিয়া হয়। আৰু এইটো মাখিয়তী বুলি কয়, এইখিনি মাখিয়তী দীঘলতি আমি গৰুক কোবাওঁ, গা ধুৱাওঁ। সেইধৰণে আমাৰ চলি আছে পৰম্পৰা। হয়, লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হলি বৰ গৰু, দীঘলতি দীঘল পাত মাখি মাৰো জাত জাত। আচলতে এয়া হৈছে দিচাং নৈ কিনাৰত ৰাইজে ওলাই আহি গৰু বিহুৰ যি পৰম্পৰা ৰক্ষা কৰে। প্ৰতি বছৰে আচলতে তেওঁলোকে এই পৰম্পৰা উদযাপন কৰি আহিছে গৰু বিহুৰ দিনাখনি। আৰু ইয়াৰ লগতে বহুখিনিয়ে আছে, তেওঁলোকে এতিয়া গৰু গা ধুৱাই তেওঁলোকে আমলৰি টোপ পাৰিব আৰু আমলৰি টোপৰ পাছতে তেওঁলোকে 100 এবিধ শাক বুটলিব। আচলতে এই 100 এবিধ যি শাক, সেই বিষয়ে আমি কথা পাতিম। ইয়াত আছে বাইদেউসকলৰ লগত কথা পাতিম। 100 এবিধ শাক বুটলাৰ তাত আপুনি কওকচোন, 100 এবিধ যি শাক বুটলা হয়, ইয়াৰ গা ধুৱাই নিয়াৰ পাছত, গৰু গা ধোৱাৰ পাছত 100 এবিধ শাক কিহৰ কাৰণে? 100 এবিধ শাক খালে বোলে বছৰটোৰ কাৰণে বেমাৰ আজাৰৰ কাৰণে বোলে ভাল, সৰু খজুৱতিৰ কাৰণে ভাল। সেইকাৰণে 100 এটা শাক খাব লাগে। কিছুমানে 100 এটা শাক নাপালে মানে আমলৰি টোপ পাৰি পেলাই নি খায়। আমি 100 এটা শাকেই বুটলি পেলাই নি খাওঁ। যোৰহাটৰ ঢেকৰ গড়াত গৰু বিহু। নিশ্চয়কৈ আজি হেঁপাহৰ অসমীয়াৰ বাপুতিসাহোন গৰু বিহু আৰু গৰু বিহুৰ পৰম্পৰা ঐতিহ্য আমি অক্ষুণ্ণ ৰখাৰ প্ৰয়াস আৰু প্ৰচেষ্টাৰে মুকুন্দমৰী সাংস্কৃতিক গোষ্ঠীয়ে ঢেকৰগাঁওবাসী ৰাইজৰ সহযোগত আমি সমূহীয়াভাৱে পোনপ্ৰথমৰ বাবে গৰু বিহু উদযাপন কৰিছোঁ। আৰু গৰু বিহু আচলতে আমাৰ নৱপ্ৰজন্মক আমাৰ শিপাডালৰ লগত আমি যাতে একাত্ম কৰি ৰাখিব বিচাৰোঁ। কাৰণ গৰু বিহু বুলি ক'লে আচলতে আমি কৃষিপ্ৰধান ৰাইজে গৰুৰ যিটো আচলতে আমি সকলোৱে গৰুৰ আয়ুস কামনা কৰি এনেধৰণৰ গৰু বিহু উদযাপন কৰা হয়। আৰু আজি ঢেকৰগাঁও কমাৰগাঁও ম'হযুঁজ খেলপথাৰ, ঐতিহাসিক ম'হযুঁজ খেলপথাৰত এনেধৰণৰ গৰু বিহু উদযাপন কৰিছোঁ। আৰু আপোনালোকেও আহি অসমবাসী ৰাইজক এনেধৰণে আমাৰ এই যি প্ৰয়াস, সেই প্ৰচেষ্টাক আচলতে অসমবাসী ৰাইজৰ আগলৈ লৈ যোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তিনিচুকীয়াৰ বজাৰতলিত গৰু বিহু।
নীতি নিয়ম আমি এই চ'তৰ শেষত আজি গৰু গা ধুৱাইছোঁ। বহাগৰ প্ৰত্যেক বছৰে আমি সৰুৰ পৰাই দেখি আহিছোঁ বা আমাৰ অসমীয়া জাতিটো এটা ভাল ফেষ্টিভেল, এইটো এটা আমাৰ নীতি নিয়ম আগৰ পৰাই আমি কৰি থকা সেইবিলাক নিয়ম চলাই যাবলৈ চেষ্টা কৰিছোঁ। এইবাৰ গতিকে পথাৰে পানী নাই, গতিকে পুখুৰীত ধুৱাইছোঁ, অলপ অসুবিধা হৈছে। তেনেকৈ মিলাই যাম বুলি ভাবিছোঁ। যিখিনি নিয়ম সেনেকৈ ধৰি লওক আগতে যেনেকৈ আমি পথাৰত দৌৰ মাৰি পানী গা ধুৱাব পাৰিছিলোঁ, এতিয়া তেনেকুৱা পানী নাই। পুখুৰীত আৰ্টিফিচিয়েলত গামলা দি বা লাৱনি দি ছটিয়াই মেলি আগৰ নিয়মবিলাক কৰা হৈছে। আৰু তামোল পাণ যেনেকৈ আগবঢ়াব লাগিছে তেনেকৈ লাও হালধি মাহ ঠিক আগৰ দৰেই আমি গোটেই বস্তুবোৰ গোটাই মেলি পৰম্পৰা নিয়মটো ৰক্ষা কৰি। বঙাইগাঁৱৰ বৈতামাৰী বেচিমাৰীত গৰু বিহু। প্ৰথমে আপোনালোকৰ চেনেলক এতিয়া মই শ্ৰদ্ধা জনাইছোঁ। আজি গৰু বিহু গোটেই অসমৰ ৰাইজকে মই এটা শক্তি জনাইছোঁ যাতে সকলোৰে দিনবিলাক ভালে যায়। এইটো কথা হৈছে এইখন এই অসমৰ প্ৰাচীন নাম আছিল কামৰূপ ৰাজ্য। এই কামৰূপ ৰাজ্য হৈছে ধৰ্ম সভ্যতাৰ এখন প্ৰাচীন ৰাজ্য। এই ৰাজ্যত অন্যান্য জাতিৰ মানুহে এই বিহুটো খুব আগ্ৰহেৰে পালন কৰে। বিভিন্ন মানুহে ইয়াক শ্ৰদ্ধা ভক্তি কৰে। আজি গৰু বিহুত সকলোৱে আহি ইয়াতে গা ধুৱাই আমাৰ অসমৰ অন্যান্য জাতিৰ লগতে কোচ ৰাজবংশীৰ জাতীয় এটা ডাঙৰ বৃহৎ জাতি, অন্যান্য জাতিৰ লগতে এই বিহু আমাৰ কোচ ৰাজবংশীৰ মানুহবিলাকেও পালন কৰে। বজালীৰ ভৱানী সমূহ অসমীয়া ৰাইজলৈ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ বহুত শুভকামনা জনাইছোঁ। লগতে আপোনালোকৰ নিউজ চেনেলৰ সকলোলৈকে ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আশা কৰিছোঁ ৰঙালী বিহুৰ এই ৰং তামাচাই আজি গৰু বিহু এইদৰে 7 দিন যি বিহু অনুষ্ঠিত হ'ব, এই বিহুৰ যি পৰম্পৰা, এই বিহুৰ যি সম্প্ৰীতি, এই সম্প্ৰীতিয়ে অসমীয়া ৰাইজলৈ এক সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনক আৰু যাতে সকলোৰে ভাল হয় তাকে কামনা কৰিছোঁ। গৰু বিহু আমি প্ৰত্যেক বছৰে আমাৰ আজু ককাৰ দিনৰ পৰা চলি আহিছে। আমি জাজি নদীৰ কিনাৰতে গৰু গা ধুওৱা হয় আৰু সকলো আমাৰ গাঁৱৰ সকলো জ্যেষ্ঠ ব্যক্তি, কনিষ্ঠ হওক, পুৰুষ মহিলা সকলো একেলগে ওলাই আহি সুন্দৰভাৱে আমি এই গৰু গা ধুৱাওঁ আৰু এইটো এটা পৰম্পৰা আমাৰ আগলৈকে। চিপাঝাৰৰ ডিপিলা ননৈত গৰু বিহু। Thank you.
এয়া হৈছে চাঙাপাৰা অঞ্চলৰ দৃশ্য। ইয়াত লাও, বেঙেনা, হালধি আদি তৈয়াৰ কৰি থকা হৈছে। কিছু সময়ৰ পিছতে নদীত গা ধুৱাবলৈ গৰু লৈ যোৱা হ'ব। আমি পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখুৱাই আছোঁ। মোৰ সহযোগী সেই দৃশ্যাংশ দেখুৱাই আছে আৰু সমান্তৰালভাৱে ইয়াৰ এই অঞ্চলৰ লোকৰ লগতো আমি পোনে পোনে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। আজি গৰু বিহু, কি ক'ব আপোনালোকে? হয়, বৰ সুন্দৰ আমাৰ পৰিৱেশ। এই পাথৰিঘাটত এটা বৰ সুন্দৰকৈ আমি পৰম্পৰাগতভাৱে এই গৰু বিহুটো উদযাপন কৰা হয়। এতিয়া লাও, বেঙেনা, মাহ, হালধি, মাখিৰতী এইবিলাক সকলো বস্তু প্ৰস্তুত কৰি থকা হৈছে। চুবুৰী মানুহ আহি ইয়াত উদযাপন কৰিছে। ইয়াৰ পিছত আমি আকৌ ননৈ নদীলৈ আমাৰ গৰুবিলাক লৈ যোৱা হ'ব আৰু ননৈ নদীত গৈ আমি তাত গৰুখিনিক গা পা ধুৱাই মাহ হালধি সানি গৰুখিনি ঘৰত লৈ অহা হ'ব। সন্ধিয়ালৈকে আকৌ মেজি জ্বলাই সন্ধিয়া তাত আমাৰ যিখিনি প্ৰকৃতিৰ বস্তু আছে সেইখিনি তাত দি আকৌ গৰুক ধোৱা হ'ব। ধুৱাই পেলাই তেওঁলোকক আকৌ বিহুৱান অৰ্পণ কৰা হ'ব। এইখিনিয়ে আমাৰ পৰম্পৰা। হয়, আমি সমান্তৰালভাৱে দৃশ্যাংশ দেখুৱাই যাম আৰু আই মাতৃসকলে এনেদৰে আই মাতৃসকলে বিহু পৰিৱেশন কৰি আছে। আমি তেওঁৰ মাজত যাব বিচাৰিছোঁ। আমি পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখুৱাই আছোঁ। এগৰাকী আমি যুৱতী আছে, আমি তেওঁৰ লগতো কথা পাতিব খুজিছোঁ। প্ৰথমে বিহুৰ শুভেচ্ছা জনাইছোঁ। কি হয়, ধন্যবাদ। আমাৰ ফালৰ পৰা সমূহ অসমবাসী ৰাইজলৈ বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল। লগতে আজি এই আমাৰ চুবুৰীৰ মানুহখিনি লগ হৈ প্ৰত্যেকবাৰে এনেকুৱা আয়োজন কৰা যায়। আজি মকৰ সংক্ৰান্তিৰ দিনা ননৈ নদীৰ পাৰত নি গৰু গা ধোৱা হ'ব, মাহ হালধি লগোৱা হ'ব আৰু এনেকুৱা পৰিৱেশ আমাৰ থাকেই প্ৰত্যেকবাৰে। মহানগৰীৰ বশিষ্ঠাশ্ৰম দেৱালয় পৰিচালনা সমিতি, জয় শ্ৰীৰাম সেনাবাহিনী, মাৰোৱাৰী যুৱ মঞ্চ আৰু স্থানীয় ৰাইজৰ সহযোগত গৰু বিহু উদযাপন কৰে কুটুম্ব সুৰক্ষা পৰিষদে। 3 বছৰ, এইবাৰ 4ৰ্থ বছৰ আমি সনাতন হিন্দু ধৰ্ম দৰ্শন আৰু অসমীয়া জাতীয় জীৱনৰ লগত যিধৰণে গৰুৰ সম্পৰ্ক আছে। গৰু কেৱল এটা জীৱ নহয়, গৰু আমাৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক জীৱনৰ এক অনন্য উপাদান। আমাৰ সমগ্ৰ গ্ৰাম্য অৰ্থনীতি যিটো আছে, আজি গো হত্যাৰ যিটো অবাধ প্ৰচাৰ চলিছে, গো সুৰক্ষাৰ নামত যিবোৰ ধৰণৰ গো হত্যাৰ এখন বেপাৰ চলিছে, সেইকাৰণেই চাগে ইমান চেষ্টা কৰাৰ পিছতো আমি সমাজখন শৃংখলাবদ্ধ কৰিব পৰা নাই। আমি চাৰিওফালে বিভিন্ন ধৰণৰ ধৰ্ম আৰু আধ্যাত্মিক চিন্তা চৰ্চাৰ কথা বতৰা কৈছোঁ যদিও যিটো কথা বেদৰ পৰা আৰম্ভ কৰি মহাপুৰুষ শংকৰ গুৰুজনাই অজামিল উপাখ্যানত কীৰ্তনত লিখি গৈছে গো হত্যা মহাপাপ বুলি। অসমীয়া জাতীয় জীৱনটো দেখিছে আজি গৰু বিহু এই কথাই প্ৰমাণ কৰে গৰু সংৰক্ষণ অসমীয়া জাতীয় জীৱনৰ চৰিত্ৰ। গতিকে আমি যেতিয়া অসমৰ জাতীয় জীৱনৰ মূল চৰিত্ৰটো এৰাই গৈছোঁ, তাৰমানে ক'ৰবাত আমি চাগে চৰিত্ৰহীন হৈছোঁ নেকি, সেইটো আমি মই নিজক প্ৰশ্ন কৰিছোঁ, বেলেগে কৰে নকৰে নাজানো। যিহেতু ইয়াত আমি গৰু সংৰক্ষণৰ কথা কৈছোঁ, এফালে আকৌ আমি গৰু হত্যা কৰিছোঁ, তাৰমানে ক'ৰবাত আমি চাগে অসমীয়া হোৱাৰ, অসমত থকাৰ আমি ক'ৰবাত চৰিত্ৰ অকণমান আমাৰ খেলিমেলি হৈছে। সেইকাৰণে চাগে আমাৰ চৰিত্ৰ খেলিমেলি হোৱাৰ লগে লগে ব্যক্তিৰ দ্বাৰা সমাজ পৰিচালিত, সমাজৰ চৰিত্ৰও খেলিমেলি হোৱা যেন পাইছোঁ। সেইকাৰণে গৰু বিহুৰ দিনা যিহেতু এইটো সৰু বিষয় নহয়,
এনেই আমাৰ সচৰাচৰ আহি থকা বিভিন্ন উৎসৱ পাৰ্বণবোৰৰ নিচিনা গৰু বিহু নহয়। আজি ইয়াৰ ওপৰত আমি আলোচনা কৰিম। আলোচনাৰ কাৰণে আমাৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় মনোজ মহন্ত ডাঙৰীয়া আহিছে, ভূপেন্দ্ৰ আমাৰ গোস্বামী ডাঙৰীয়া ইয়াত বক্তৃতা ৰাখিব, আমাৰ হেমভাই ডাঙৰীয়া আমাৰ আহিব ইয়াত বক্তৃতা ৰাখিবলৈ। আৰু ইয়াতে আমি স্বনামধন্য দুগৰাকী শিল্পী আপোনালোকে সকলোৱে চিনি পায়, মাননীয় ধনদা পাঠক বাইদেউ আৰু ডক্টৰ অনিমা চৌধুৰী বাইদেউক আমি ইয়াত সম্বৰ্ধনা জনাম। আৰু উৎপল হৰ্ষবৰ্ধন, আপোনালোকে জানে যে সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে বয়োজ্যেষ্ঠ লোকসকলক কি ধৰণে সামাজিক সুৰক্ষা প্ৰদান কৰি সমাজত এক স্থিতি দিব পাৰি তাৰ কাৰণে কাম কৰি আছে তেওঁ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285।